নমস্কাৰ, গুড মৰ্ণিং সকলোকে। এটা বিশেষ কথা ক'ব বুলি আহিলোঁ, টেকনিকেল লাইনৰ প্লাছ চুৰ ডকাইতৰ কথা এটা ক'ব বুলি আহিলোঁ। মানে চুৰ ডকাইত মানে কি আৰু মানে শুনক, কথাটো গম পাব, অনুগ্ৰহ কৰি শুনক, মোক গালি চালি নাপাৰিব। মানে 2020ৰ কথা, 2020ৰ ফেব্ৰুৱাৰীৰ 27 তাৰিখে মোক পুলিচে মোৰ গাড়ীখন ধৰি লৈ গৈছিলে। তাৰপৰা 2020ৰ 30 এপ্ৰিল তাৰিখে মোৰ গাড়ীখন আনিছিলোঁ। মানুহে বাইক চাইক চুৰ হ'লে পুলিচৰ তাত কমপ্লেইন দিয়ে। মোৰ বাইকখন পুলিচৰ থানাত আছে, থানাৰ পৰা টেংকি নাই, বেটাৰী নাই, ট্ৰেন্সফৰ্মাৰ নাই, এইবোৰ নাই। এইবোৰ মই কাক কমপ্লেইন দিম আপোনালোকে কওক। তাৰপাছত ছেকেণ্ড কথা, মই বাইকখন লৈ আনিলোঁ ঠেলি পিনে, আমাৰ ভাইটি আৰু মই আনি পিনে এখন গেৰেজত লৈ গ'লোঁ। গেৰেজৰ মেকানিকজনে কৈছে কি ভাল হ'ব। তাৰমানে মই 2 মাহ আগত ফেব্ৰুৱাৰীত ধৰিছিলে, জানুৱাৰীত মই ভাল কৰিছিলোঁ গাড়ীখন 12,000 টকাৰে। তাৰপিছত সেই একেখিনি বস্তুৱে গেৰেজখনত চেঞ্জো কৰা নাই, লাৰাই নাই। খুলিলে গেছকেটখন চেঞ্জ কৰিব লাগে ইঞ্জিনৰ, গেছকেটে চেঞ্জ কৰা নাই, মানে খোলা নাই। কিন্তু মোৰ বিল লৈছে 10,500 টকা। মেকানিকবিলাক কেনে ডকাইত চাব। তাৰপাছত মোৰ টেংকিটো চুৰ হৈছিল ন, টেংকিটো মেকানিকে কৈছে 7,000 টকা। সেইটো টেংকিৰ অৰিজিনেল দামে, নতুনৰ দামেই হ'ল 4200 টকা। মেকানিকে কৈছে মোক 7,000 টকা। মই সেইটো কিনি আনিছোঁ ডিলাৰৰ পৰা, নিজে আনি দিছোঁ মই, সেইটো বাৰু বেলেগ কথা। বেটাৰীটো মই নিজে কিনি দিছোঁ, তাৰপিছত 10,500 টকা বিল হৈছে। আপোনালোকে ভাবক ডকাইত কৰিছে নে নাই, ডকাইতি হয়নে নহয় এইটো। তাতকৈ চুৰি তুৰি দেখাই পইচা ল'ব লাগে, এনেকৈ মানুহটোৰ পৰা লগাতকৈ। তাৰপাছত আৰু এটা কথা কওঁ, মেকানিকবিলাক কেনেকুৱা চাব। আৰু চেমচাঙৰ মোবাইল এটা আছিলে মোৰ, A50 বুলি, A50 এই চিৰিজৰ। তাৰপিছত সেইটো এদিন আপডেট দিয়াতে অফ হৈ গ'ল। অফ হৈ যাওঁতে মই লৈ গ'লোঁ কেয়াৰত, চেমচাং কেয়াৰৰ মানুহজনে কৈছে কি নাই, এইটো ডেট হৈছে, তুমি চেঞ্জ কৰিব লাগিব, বেলেগ ল'ব। মই আচ্ছা ঠিক আছে। সেইটো মোবাইলে মই এটা বেলেগৰ তাত বিক্ৰী কৰিছোঁ 400 টকাত। সেই মোবাইলটোৱে সেই দোকানী, সেই চেমচাং কেয়াৰতে সেই মানুহজনে সেই মোবাইলটো অন কৰি দিছে, ভাল কৰি দিছে। ভাবক আপোনালোকৰ দোকান কেনেকুৱা বদমাছ এই মেকানিকবিলাক, নটৰিয়াছ হয়। মাদাৰ চোদ, বৈনিক্স দান।